Hi friends, welcome to my YouTube channel. আজি মই ভিডিঅ'টিত আপোনালোকক এটি ধান বিক্ৰী কৰা ভিডিঅ' দেখুৱালো। মানে অলপ মই ধান বিক্ৰী কৰিলোঁ। যিহেতুকে আমাৰ বিহু আহিছে, মাঘ বিহু আহিছে, বিহুৰ বতৰত অলপ পইচা সমস্যাৰ কাৰণে ধানকে অলপ বিক্ৰী কৰিলোঁ। এই বিক্ৰী কৰা ধানখিনি জহা ধান বিক্ৰী কৰিলোঁ। আৰু যিহেতুকে আমাৰ বিহুত অলপ বজাৰ সমাৰ কৰিব লাগে, সেইবাবে অলপ যিহেতুকে অভাৱ হৈছে, সেইবাবে অলপ ধান বিক্ৰী কৰিলোঁ। আৰু আপোনালোকৰ ফালে ধানৰ দাম কেনেকুৱা আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। এই আমাৰ জহা ধান বিক্ৰী কৰিলোঁ। আপোনালোকৰ ফালে কি ধানৰ কিমান দাম চলি আছে এইটো আপোনালোকে জনাব পাৰে। মাঘ বিহুৰ খৰচ উলিয়াবলৈ ধানখিনি বিক্ৰী কৰিলোঁ। আৰু যিহেতুকে আমি খেতিয়কবোৰৰ খেতি চপোৱা হোৱাৰ পিছত অলপ ধান বিক্ৰী কৰিলে আমি চলিব পাৰোঁ, নহ'লে আমাৰ অলপ চলাত অসুবিধা হৈ যায়। সেই হেতুকে ধান বিক্ৰী কৰিব লগা হৈছে। আপোনালোকৰ ফালে কি ধানৰ কিমান দাম চলি আছে সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু মই বৰ্তমান ধান বিক্ৰী কৰিলোঁ কেজি 35 টকাকৈ, 35 rupees। মানে 40 কেজিত 1400 টকাকৈ বিক্ৰী কৰিলোঁ। আপোনালোকৰ ফালে কিমান দাম চলিছে এইটো আপোনালোকে জনাব পাৰে। হয়তো কিছুমান ঠাই ভেদে দাম বেলেগো হ'ব পাৰে, সেইটো আপোনালোকে জনালে নিশ্চয় গম পাব, দৰ্শকসকলেও গম পাব। আৰু ধানখিনি এইদৰে মিটাৰত জুখি বিক্ৰী কৰা হৈছে। ধান বেপাৰী নিজে এইটো ধান জোখা মিটাৰ লৈ আহিছে লগত। যদি আপোনালোকে মিটাৰত ধান জুখি বিক্ৰী কৰে তেতিয়া মানে জোখটো একেবাৰে সঠিক হয়। কেজি গ্ৰাম সকলোখিনি ইয়াত উঠি যায় আৰু তেতিয়া আপোনাৰ হিচাপখিনি কৰিবলৈ সুবিধা হয়। এইদৰে মিটাৰত ধান জুখি বিক্ৰী কৰিলে হিচাপটো সঠিক হয় ভালদৰে। আমাৰ এইফালে বছৰেও ধান বিক্ৰী কৰাটো সম্ভৱ, কাৰণ কিয় কোনোবা বছৰ হয়তো বানপানীয়ে যদি খেতিডৰা মাৰি নিয়ে তেতিয়াহ'লে আমাৰ আলাই-আথানি হয়, অলপ চলিবলৈ দিগদাৰ হয়। এই বছৰ বানপানী হৈছিল যদিও কোনোমতে খেতিডৰা চপাব পাৰিলোঁ আৰু অলপ ধান বিক্ৰী কৰিবলৈ সক্ষম হ'লোঁ। কেতিয়াবা হয়তো একেৰাহে বছৰ ধৰি বানপানী আহি থাকিলে বহুত দিগদাৰ হৈ যায়। আৰু এই বছৰ বানপানীৰ মাজতে খেতিডৰা কিবাকৈ খেতিখিনি চপাবলৈ সক্ষম হ'লোঁ, সেইবাবেই মনটো অলপ ভাল লাগিছে এই বছৰ। আৰু মই কিমান মান ধান বিক্ৰী কৰিলোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চালে নিশ্চয় গমেই পাব কিমান মান ধান বিক্ৰী কৰিলোঁ। আপোনালোকৰো হয়তো নিশ্চয় এটা অনুমান থাকিব, সেইবাবে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিলে গমেই পাব। ধানখিনি কিমান হয় শেষলৈকে আপোনালোকে চাই থাকিলে মই আপোনালোকক জনাই দিম কিমান ধান হ'ল। আপোনালোকে শেষলৈকে অপেক্ষা কৰক যদি জানিব বিচাৰে মই কিমান ধান বিক্ৰী কৰিলোঁ। আৰু জহা ধানৰ খেতিটো এইকাৰণে কৰিছিলোঁ, বানপানী হৈ থকা সময়ত প্ৰথমৰ কঠীয়াখিনি বানপানীয়ে মাৰি নিলে আৰু তাৰ ফলত পিছত আকৌ নতুনকৈ জহা ধানৰ
কঠীয়া পাৰিলোঁ আৰু এনেকৈ জহা ধানৰ খেতি কৰি সেইবাবে জহা ধানৰ খেতি কৰিবলৈ জহা ধানৰ খেতি কৰিব লগা হ'ল আৰু বেলেগ ধানৰ খেতি কৰাটো দোৱা ঠাইখিনিত অলপ সমস্যা হৈ গ'ল। আমাৰ এইফালে বানপানী হোৱা ঠাইত প্ৰায় জহা ধানৰ খেতি থাকেই, প্ৰায় সকলোৰে ঘৰে ঘৰে অলপ হ'লেও থাকেই। যিহেতু বেলেগ ধানবোৰ অলপ আগতীয়া হয়, আগতীয়া ধানৰ খেতি কৰিবলৈ বানপানী হোৱা ঠাইত অলপ অসুবিধা, সেইবাবে জহা ধানটো অলপ কিছু পলম হ'লেও কিছু দেৰিকৈ হ'লেও জহা ধানৰ খেতিটো হয়। সেইবাবে জহা ধানৰ খেতি আমাৰ বানপানী হোৱা ঠাইবিলাকত থাকেই প্ৰায়। আৰু এইদৰে জুখি এতিয়া আৰু বেছি ধান নাই, আপোনালোকে আৰু কিছু অলপ সময় অপেক্ষা কৰক। আপোনালোকক কিমান ধান হ'ল আপোনালোকক জনাই দিম। আৰু আপোনালোকক মই হিচাপটো কৈছোঁৱেই, 40 কেজি ধানত 1 মোন বুলি ধৰা হয় আৰু 1 মোন ধানত 1400 টকাকৈ বিক্ৰী কৰা হৈছে। 1400 মানে 1400 টকাকৈ বিক্ৰী কৰিছোঁ। আৰু কিমান মোন ধান হ'ল আপোনালোকে শেষলৈকে কিছু অপেক্ষা কৰক। আৰু আপোনালোকৰ ফালে কিমান ধানৰ দাম, এই ধানৰ দাম কিমান চলিছে এইটো জনাবলৈ নাপাহৰিব, তেতিয়া ময়ো নিশ্চয় গম পাম আৰু লগতে অন্য ভিডিঅ' চোৱা মানুহবিলাকেও গম পাব কোন ঠাইত কিমান দাম চলি আছে বৰ্তমান। আৰু জহা ধান যিহেতুকে হয়তো বিহুৰ আগৰ সময়খিনিতে নিশ্চয় দামটো অলপ বেছি হ'ব, পিছত হয়তো কমি যাব পাৰে। সেইবাবে বিহুৰ আগতেই বিক্ৰী কৰিলোঁ। আৰু বিহুৰ সময়ত যিহেতু অলপ টকা পইচাৰো অভাৱ হয়, সমস্যা হয়। আৰু খেতিৰ কামতো খৰচ বহুত, সেই খৰচখিনি অলপ উলিয়াবলৈ দৰকাৰ হয়। এইকেইদিন বহুত অসুবিধা হৈ থাকে যিহেতুকে, সেইবাবে ধান বিক্ৰী কৰিবলৈ বাধ্য হ'লোঁ। আৰু খেতিডৰা চপোৱাৰ পিছত এনেকৈ ধান বিক্ৰী কৰি মনটো অলপ উৎফুল্লিত হৈ পৰে। এইদৰে ধান বিক্ৰী কৰিবলৈ পাৰিলে, মনটো কিবা এটা ভাল লাগি থাকে, নিজকে কিবা এটা সফল হোৱা যেন অনুভৱ হয়। আপোনালোকে বেগ হিচাপত কিমান বেগ ধান হ'ল আপোনালোকে এইটো নিশ্চয় গম পাব। তথাপিতো আপোনালোকক মই কিমান মন হ'ল সেইটো জনাই দিম। গোটেই বছৰটোলৈ খেতিডৰা চপোৱাৰ পিছত এইদৰে ধান বিক্ৰী কৰি কিমান যে মনটো ভাল লাগিছে নহয়, সেইটো আপোনালোকক বুজাব নোৱাৰোঁ। যদিহে বানপানীয়ে শস্য চপাবলৈ নিদিলে হয়, তেতিয়াহ'লে মনটো বহুত দুখ লাগিলে হয়, বহুত বেয়া লাগিলে হয়। বানপানীৰ মাজতো যে খেতিডৰা চপাবলৈ পাৰিছোঁ, সেইটোৱে আমাৰ বাবে এটা ডাঙৰ গৌৰৱ, আমাৰ খেতিয়ক মানুহখিনিৰ কাৰণে। আৰু নিজকে সৰু সুৰা খেতিয়ক হ'লেও খেতিয়ক বুলিয়ে গৌৰৱ কৰিবলৈ ভাল লাগে। আমাৰ খেতিয়ক মানুহখিনিৰ কাৰণে এইখিনিয়ে বহুত কষ্টৰ ফল হয়। এইবিলাক বহুত বেছি কষ্ট কৰাৰ পিছতহে আমাৰ খেতিয়ক সমাজখিনিয়ে এনেকৈ অলপ ধান বিক্ৰী কৰিবলৈ সক্ষম হয়, অথবা ঘৰৰ চাউলৰে ভাত খাবলৈ সক্ষম হয়। এইটোৱে আমি সৰু সুৰা খেতিয়ক হ'লেও
গৰ্ব কৰিব পাৰোঁ। আৰু যিহেতু আমি খেতিয়ক, আমি কাম কৰিবলৈ অথবা কষ্ট কৰিবলৈ লাজ নকৰোঁ, কোনো সংকোচ নকৰোঁ। খেতিয়ক মানুহবিলাকে সদায় ধূলি মাকতিৰ লগতে ধূলি বালিৰ লগতে থাকিব লগা হয়। খেতিৰ কামত আপোনালোকে হয়তো গমেই পায়, ধূলি বালিৰ কাম সদায় থাকে। ধান কটাৰ পৰা মৰণা মৰালৈকে সকলোখিনিতে ধূলি লাগিব লগা হয়। বহুত কামৰ সময়ত চাফ চিকুণ হৈ থাকিবলৈ অসুবিধা হয়। আপোনালোকে গমেই পায় কিমান কষ্ট হয় এইবিলাক। আৰু আপোনালোকৰ যদি এনেকৈ ধান বিক্ৰী কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ মনটো ভাল লাগে নে নালাগে আপোনালোকেও হয়তো নিশ্চয় গমেই পায়। আৰু এনেকৈ আপোনালোকে অপেক্ষা কৰক আৰু শেষলৈকে চাই থাকক আৰু আপোনালোকে গম পাব। আৰু এনেদৰে ধান বিক্ৰী কৰিয়ে আমি মাঘ বিহুটো পাৰ কৰিব লাগিব, বিহুৰ খৰচ উলিয়াবলৈ। আৰু লগতে তেনেদৰে আমি আনন্দ উল্লাস কৰি বিহুটি ভালদৰে পাৰ কৰিব লাগিব। বিহু বুলি ক'লেই কিবা অলপ ধানেই হওক বা কম পৰিমাণে চাউল অলপেই হওক বিক্ৰী কৰিহে আমি বিহুৰ খৰচ উলিয়াব পাৰোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ কিয়নো মই ভিডিঅ'টি বনোৱাৰ কষ্টটো তেতিয়া সাৰ্থক হয় যদি আপোনালোকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰে। আৰু যদি আপোনালোকে ভিডিঅ'টি চাই আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি নলয়, যেতিয়া মোৰ চেনেলত প্ৰথম আহিছে, তেতিয়াহ'লে মনটো বহুত বেছি বেয়া লাগিব। অনুগ্ৰহ কৰি আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টি এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে অথবা বেয়া পাইছে, আপোনালোকে ভাল পালেও বেয়া পালেও আপোনালোকে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকে চাই ভাল পালেও জনাব আৰু বেয়া পালেও জনাব, কাৰণ কিছুমান মানুহে এইটো ভিডিঅ'টি চাই ভাল পালেও কিছুমানে বেয়া পাব পাৰে। বানপানী খেতি মাৰিলে বেয়া সেইবাবে আপোনালোকে জনাব পাৰে আপোনালোকৰ মতামত। কি দাম আৰু এইদৰে ধান জোখা হৈ গ'ল, জোখমাখ কৰা আৰু ধান হ'ল 25 মোন হৈ গ'ল। আৰু এতিয়া 25 মোন ধান হৈ গ'ল। হিচাপখিনি সম্পূৰ্ণ হৈ গ'ল কাগজ কলমৰ হিচাপত। আৰু এতিয়া বেপাৰী টাটা বাই বাই ইয়াৰ পৰা গুচি যাব। আৰু আপোনালোকৰ বোলে ধানৰ কি দাম চলি আছে আপোনালোকে জনাবলৈ নাপাহৰিব শেষত। আৰু মোৰ এইখিনি জহা ধান লাগে আকৌ আপোনালোকক কৈ দিছোঁ, আপোনালোকৰ ফালে কি ধানত কিমান দাম চলি আছে সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।
এইটো বস্তুত মানে অলপ ধন অলপ কমি আছিল, সেইবাবে আৰু অলপ ধন দি এইটো জোখমাখ কৰি শেষত দি দিলোঁ।